নমস্কাৰ। মই আপোনালোকৰ সন্মুখত আজি এটা বিশেষ বিষয়ৰ ওপৰত কিছু কথা ক'ব খুজিছোঁ। মই আছোঁ আজি শিলচৰত আৰু সেইকাৰণে আজি মই 3 দিনীয়া ভ্ৰমণত বৰাকলৈ আহিছোঁ। আজি শিলচৰত আমাৰ সভা আছে, কাইলৈ আমাৰ হাইলাকান্দিত আছে। সেইকাৰণে মই ব্যস্ত থকাৰ কাৰণে ভাৰতবৰ্ষৰ যি নিৰ্বাচন হৈ গ'ল সেই নিৰ্বাচন সম্পৰ্কে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰিব পৰা নাই। সেইকাৰণে মই আজি এটা বিশেষ বিষয়ৰ ওপৰত ক'বৰ কাৰণে আপোনালোকৰ লগলৈ এনেকৈ আহিলোঁ। আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ ইমান লাইভ কৰাৰ অভ্যাস নাই, সেইকাৰণে কওঁতে অকণ হেৰি হ'ব পাৰে, আপোনালোকে ক্ষমা কৰিব। বন্ধুসকল, এটা কথা আপোনালোকক কওঁ যে ঝাৰখণ্ডত কালি আমাৰ বিৰোধী শক্তি ইণ্ডিয়াই আমি কালি জয়ী হ'লোঁ। কালিৰ দিনটোত চাৰিওফালে আমাৰ বেয়া খবৰ আছিলে। আমি মহাৰাষ্ট্ৰত বেয়াকৈ হাৰিছোঁ বিৰোধী দলবিলাক। কালিৰ দিনটোত আমি অসমত বেয়াকৈ হাৰিছোঁ, বিধ্বস্ত হৈ গৈছোঁ। কিন্তু কালিৰ দিনটোৰ একমাত্ৰ ভাল খবৰটো আছিলে যে কালি আমি আপোনাৰ ঝাৰখণ্ডত জিকিছোঁ। কালিৰ দিনটোৰ আটাইতকৈ ভাল খবৰ মোৰ কাৰণে আছিলে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কালি ধৰাশায়ী হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহুতে কৈ থাকে যে এওঁকতো কোনেও পৰাজয় কৰিব নোৱাৰে। এওঁতো বিৰাট কৌটিল্য হয়। এওঁ নিৰ্বাচনৰ গুৰু। আৰু এইটো অসমৰ কাৰণেই নহয়, গোটেই ভাৰতবৰ্ষৰ কাৰণে সাংঘাতিক ধৰণৰ ডাঙৰ তেওঁ ইলেক্টৰেল দৈন নিচিনা দেখুৱাবৰ কাৰণে চেষ্টা কৰা আমি দেখিবলৈ পাওঁ। কিন্তু আচৰিত, কালি যদি কেনেবাকৈ ঝাৰখণ্ডত কালি বিজেপি জিকিলেহেঁতেন, NDA জিকিলেহেঁতেন, আজিতো চাগে হিমন্ত বিশ্ব শৰ্মাক আকাশত উঠুৱাই দিলেহেঁতেন অসম আৰু ভাৰতৰ সংবাদ মাধ্যমে। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ডাঙৰ ফিগাৰ নায়েই বুলি ক'লেহেঁতেন। কিন্তু আচৰিত, কালি মই টিভি চাইছিলোঁ। টিভিবিলাকত কালি হিমন্ত বিশ্ব শৰ্মা যে হাৰিছে, ঝাৰখণ্ডত যে বেয়াকৈ পৰাভূত হৈছে, ঝাৰখণ্ডত যে একদম লাজ পাবলগীয়া অৱস্থা হৈছে, কালি যে অসমৰ মুখ্যমন্ত্ৰীয়ে বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতি, তেওঁ যে যি সপোন, তেওঁৰ এতিয়া নতুন সপোন এটা গঢ় লৈছে যে ভাৰতৰ তেওঁ প্ৰধানমন্ত্ৰী হ'ব, ভৱিষ্যতে ৰাষ্ট্ৰীয় নেতা হ'ব তেওঁ বিজেপিৰ, সেই যিটো সপোন, সেই সপোনটো কালি ধূলিচ্ছাত হৈ যোৱাৰ কাৰণে কালি অসমৰ নিৰ্বাচনত জয়ী হোৱাৰ পাছতো তেওঁ ফূৰ্তি কৰিব পৰা নাই। কিন্তু আচৰিত কথা, কালি কোনো এটা টিভিত ভালকৈ দিছে, এটা টিভিত মই দেখিছোঁ অকণ সৰুকৈ নিউজ এটা কৰিছে, কিন্তু ক'তো ভালকৈ হিমন্ত বিশ্ব শৰ্মা যে কালি বেয়াকৈ হাৰিলে আৰু কালি যে ঘৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতি হিমন্ত বিশ্ব শৰ্মা, এই কথাটো ক'তো নিউজ নাই। কিন্তু যদি কালি ঝাৰখণ্ডত জিকিলেহেঁতেন NDA, বিজেপি যদি জিকিলেহেঁতেন, তেতিয়াহ'লেতো আজি বেলেগ নিউজ নাথাকেই আৰু। কালিৰ টিভি আৰু আজিৰ গোটেই বাতৰি কাগজবিলাকত, মই শিলচৰত আছোঁ, গতিকে অসমীয়া আৰু ইংৰাজী বাতৰি কাগজবিলাক মই ভালকৈ পোৱা নাই। কিন্তু আমাৰ যিটো ৰিচাৰ্চ টীম ৰাইজৰ দলৰ, তেওঁলোকে মোলৈ প্ৰথম পৃষ্ঠাবিলাক পঠিয়াই দিছে, বাতৰি কাগজৰ প্ৰথম পৃষ্ঠাবিলাক। বাতৰি কাগজৰ কোনো এখন প্ৰথম পৃষ্ঠাতে, অসমীয়া বাতৰি কাগজৰ কোনো এখন বাতৰি কাগজৰ প্ৰথম পৃষ্ঠাত, অসমৰ পৰা ওলোৱা ইংৰাজী বাতৰি কাগজৰ প্ৰথম পৃষ্ঠাত ক'তো এইটো কথা নাই যে হিমন্ত বিশ্ব শৰ্মাই দপদপাই থকাৰ পাছতো, হিমন্ত বিশ্ব শৰ্মাই টকা ইনভেষ্ট কৰাৰ পাছতো, মই জনামতে হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত অসমৰ পৰা নি 3,000 কোটি টকাতকৈ বেছি টকা খৰচ কৰিছে ইলেকশ্যনৰ কাৰণে। 3,000 কোটি টকাতকৈ কালি হিমন্ত বিশ্ব শৰ্মাই কালি হোৱা যিটো ৰিজাল্ট দিলে ঝাৰখণ্ডত, সেই ঝাৰখণ্ডত 3,000 কোটি টকাতকৈ বেছি টকা খৰচ কৰিছে অসমৰ পৰা নিয়া টকা। অসমৰ পৰা নিয়া টকা কি?
অসমৰ পৰা চুৰ কৰি নিয়া টকা, লুটি নিয়া টকা। লুটি নিয়া টকা মানে কি? এই যে চুপাৰী চিণ্ডিকেট, কয়লা চিণ্ডিকেট, কাঠৰ চিণ্ডিকেট, গোটেই চব্জিকে ধৰি সকলো, মাছৰ চিণ্ডিকেট, মাংসৰ চিণ্ডিকেট, আৰু গোটেই কোম্পেনীবিলাক মানে ট্ৰেন্সপৰ্টেশ্যনৰ চিণ্ডিকেট, আপোনাৰ এই যিবিলাক কি কয় চিমেণ্ট কোম্পেনীৰ চিণ্ডিকেট, তাৰপাছত আপোনাৰ এইটো কি কয় এই চুপাৰী চিণ্ডিকেট। চুপাৰী মানে এইটো যিটো এই যে কি কোম্পেনী এইবিলাক আছিলে, চুপাৰী যে কিবা কিবি উলিয়াই যায় পেকেটবিলাকত, কি বুলি কয় এইটো, সেইবিলাকৰ চিণ্ডিকেট। সেই চিণ্ডিকেটবিলাকৰ পৰা লোৱা ৩,০০০ কোটি টকা আৰু অসমৰ চৰকাৰী ধনৰ লুটি নোৱা অংশৰ পৰা ৩,০০০ কোটি টকাতকৈ অধিক টকা কালি হিমন্ত বিশ্ব শৰ্মাই পৰাজিত হোৱা ঝাৰখণ্ডৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই ইনভেষ্ট কৰা বুলি জানিব পৰা যায়। খবৰ পোৱা অনুসৰি, তথ্য অনুসৰি যে ৩,০০০ কোটি টকাতকৈ বেছি টকা খৰচ কৰিছে। এতিয়া ৩,০০০ কোটি টকা অসমৰ পৰা লুটিলে আৰু ৩,০০০ কোটি টকা আপোনাৰ ঝাৰখণ্ডৰ ইলেকশ্যনত খৰচ কৰিলে। ঝাৰখণ্ডৰ ইলেকশ্যনত খৰচ কৰি তেওঁ কেন্দ্ৰীয় নেতা হ'বলৈ গ'ল, ৰাষ্ট্ৰীয় নেতা হ'বলৈ গ'ল, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হোৱাৰ আশাত তেওঁ এই কাম কৰিলে আৰু তাৰপিছত সাংঘাতিক ধৰণে তেওঁ হাৰিলে কালি ইলেকশ্যনত। কিন্তু যদি জিকিলেহেঁতেন, মই আকৌ কৈছোঁ যে টিভিবিলাকত আমি বাতৰি বেলেগ চাবলৈ নাপালোহেঁতেন। কালি 5খন আসনত যে অসমত জিকিছে বিজেপি, এইটো নিউজ সৰু হ'লহেঁতেন। হিমন্ত বিশ্ব শৰ্মা কিমান ডাঙৰ নেতা সৰ্বভাৰতীয়, সেই নিউজ আমি চাবলৈ পালোহেঁতেন। কিন্তু যেতিয়া হাৰিলে, তাৰ ওপৰত এটাও নিউজ নাই ক'তো। আৰু আজিৰ বাতৰি কাকতবিলাকতো হিমন্ত বিশ্ব শৰ্মা যে হাৰিলে তাৰ এটাও নিউজ নাই। তাৰমানে অসমৰ সংবাদ মাধ্যম এতিয়াও কেনেকৈ বিজেপি, RSS আৰু হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণাধীন, এই কথাটো আজি আৰু কালিৰ আজিৰ অসমৰ বাতৰি কাগজবিলাক, অসমৰ পৰা ওলোৱা সকলো ভাষাৰ বাতৰি কাগজ আৰু অসমৰ পৰা ওলোৱা সকলোবিলাক টিভিৰ দৃশ্য চাই, আমি কালিৰ দৃশ্য চাই এইটো কথা আমি গম পালোঁ যে এতিয়াও অসমৰ সংবাদ মাধ্যম সম্পূৰ্ণৰূপে হিমন্ত বিশ্ব শৰ্মাৰ নিয়ন্ত্ৰণাধীন বা তেওঁ নিয়ন্ত্ৰণ কৰে। এতিয়া ঝাৰখণ্ডৰ যিটো নিৰ্বাচন, ঝাৰখণ্ডৰ নিৰ্বাচনত আপোনালোকে নিশ্চয় এটা কথা জানে যে ঝাৰখণ্ডৰ নিৰ্বাচনত কালি আমাৰ ইণ্ডিয়া গ্ৰুপে, ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ, RJD আৰু CPIML, তেওঁলোকে মিলি আমাৰ 56টা আসন পালে, 56খন আসন পালে। তাত মুঠ আসন আছে 81খন। 81খনৰ ভিতৰত আচলতে 41খন আসন হ'লেই চৰকাৰ গঠন কৰিব পাৰে, কিন্তু আমি পালোঁ, আমাৰ বিৰোধী পক্ষই, আমাৰ ইণ্ডিয়া মৰ্চাই আমি পালোঁ কালি 56খন। তাৰমানে তাত বিজেপি ভয়ানকভাৱে হাৰিলে। 56খন থকাৰ পাছত NDA তাৰমানে পালে 25খন, গোটেইখিনি লগ লগাই। বিজেপিয়ে পালে 21খন, JDUৱে পালে 1খন, LJPয়ে পালে 1খন আৰু কোনোবাই 2খন পালে। এনেকুৱা মানে কালিৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচনত বিজেপিয়ে কেৱল 21খন আসনতে, কিমানখনৰ ভিতৰত 81খন আসনৰ ভিতৰত কেৱল 21খন আসনত সীমাবদ্ধ থাকিবলগীয়া হ'ল। হিমন্ত বিশ্ব শৰ্মাই বেয়াকৈ ঠেকা খালে, বেয়াকৈ হাৰিলে। হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা কালি বেয়া। হিমন্ত বিশ্ব শৰ্মাই কালি কোৱাৰ্টাৰত TV চাই থকাৰ বাহিৰে একো কাম কৰিব পৰা নাই, বাহিৰলৈ ওলাব পৰা নাই তেওঁ লাজত। আৰু নেশ্যনেল মিডিয়াই কালি তেওঁক বাইক ল'ব খুজিছে, তেওঁ বাহিৰলৈ ওলাই আহিব পৰা অৱস্থাত নাই, তেওঁ পলাইছে কালি। আমাৰ কাৰণে যিবিলাক মানুহে আমি বিজেপিৰ ফেচিবাদ আৰু সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে যুঁজি আছোঁ, যিবিলাকে আমি অসমৰ পৰা আৰু ভাৰতৰ পৰা বিজেপিক বিদায় দিব খোজোঁ, যুঁজি আছোঁ, সেইবিলাক মানুহৰ কাৰণে কালি আটাইতকৈ ভাল খবৰটো আছিলে যে হিমন্ত বিশ্ব শৰ্মা কালি ওলাই আহিব পৰা নাই। এতিয়া আপোনালোকে চাওক যে আপোনাৰ JJMয়ে 43টা ছিটত খেলি ঝাৰখণ্ড মুক্তি মৰ্চাই 34টা ছিট দখল কৰিলে। কংগ্ৰেছে 30খন আসনত খেলি 16খন পালে। কংগ্ৰেছৰ ৰিজাল্টটো বেয়া অলপ, কিন্তু JJMৰ ৰিজাল্ট বহুত ভাল। আপোনালোকে চাওক 43ৰ ভিতৰত 34খন। RJDয়ে 7খন খেলি 4খন পালে, খুব ভাল ৰিজাল্ট। CPIMLে 4খন খেলি 2খন পালে। আপোনালোকে দেখিছে ভাল ৰিজাল্ট কৰিছে। আৰু বিজেপিয়ে 68খন খেলিলে, 68খন 21খন পালে মাত্ৰ। 68 খেলি মাত্ৰ 21খন পালে। কিমান ৰিজাল্ট বেয়া আপোনালোকে চাওক। JJMে 43 খেলি 34 পালে।
এতিয়া আপোনালোকে যদি চায় তেতিয়াহ'লে দেখিবলৈ পাব যে 2019 চনৰ তুলনাত তাত 4খন আসন বিজেপিয়ে কম পালে। 2019 চনত যি ৰিজাল্ট আছিলে তাতকৈও ইয়াৰ আগৰবাৰ ইলেকশ্যন যেতিয়া হিমন্ত যোৱা নাছিলে, তালৈ হিমন্ত বিশ্ব শৰ্মা যোৱা নাছিলে, তাতকৈ আপোনাৰ কম আসন পালে, 4খন আসন কম পালে। হিমন্ত বিশ্ব শৰ্মা যোৱাৰ কাৰণে তাত 4খন আসন কমিলে। আৰু ভোটৰ পাৰ্চেণ্টেজ যোৱাবাৰ আছিলে 34 বিজেপিৰ, এইবাৰ পালে 33। এইবাৰ পালে 33.17, 33, 1% কমিলে। হিমন্ত বিশ্ব শৰ্মা যে কৌটিল্য নহয়, হিমন্ত বিশ্ব শৰ্মাই যে অসম বা ভাৰতৰ নিৰ্বাচনী ৰাজনীতি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেওঁ যে বৰ ডাঙৰ মাষ্টৰ কৈ থাকে, তেওঁ যে মাষ্টৰ নহয়, এজন ফ্লপ মাষ্টৰহে যায়। তেওঁ যে এজন মাষ্টৰ নহয়, তেওঁ যে কেৱল পইচা আছে আৰু মিডিয়াবিলাক কিনি ল'ব পাৰে, আৰু তেওঁ 2 নম্বৰী কাম কৰিহে যে কিবা প্ৰকাৰে কেতিয়াবা জিকায় পৰিৱেশ ঢৌ আহিলে। তেওঁতো কংগ্ৰেছত থাকি তেওঁতো নিজে পাৰ্টি কৰা নাই, কংগ্ৰেছত থাকোঁতে কংগ্ৰেছৰ ভাল দিনত তেওঁ মুখ্যমন্ত্ৰী, তাৰপিছত আকৌ বিজেপিৰ যেতিয়া হাৱা আহিলে বিজেপিলৈ জাপ মাৰি দিলে। কিন্তু অসমত মানুহবিলাকে দেখুৱাব খোজে নাই একদম হিমন্ত বিশ্ব শৰ্মাৰ দাদা, হিমন্ত বিশ্ব শৰ্মা হিৰো, হিমন্ত বিশ্ব শৰ্মা মহানায়ক, হিমন্ত বিশ্ব শৰ্মা এনেকুৱাকৈ দেখুৱাব খোজে যে তেওঁ তেওঁৰ মতেই গোটেই অসম আৰু ভাৰতবৰ্ষৰ ৰাজনীতি নিয়ন্ত্ৰণ হয়, আৰু তেওঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে, এনেকুৱা ধৰণৰ ধাৰণা এটা দিব খোজে। আৰু আজিকালি সেইকাৰণে তেওঁ আপোনালোকে দেখিছে যে স্থানীয় মিডিয়াক কোৱাতকৈ নেশ্যনেল মিডিয়াত ওলাবৰ কাৰণে বহুত পইচা খৰচ কৰে বুলি মই শুনিছোঁ। মই শুনি আছোঁ যে তেওঁ ইংৰাজী আৰু হিন্দীৰ টিউশ্যন ক্লাছো কৰি আছে, তেওঁ নেশ্যনেল লিডাৰ হ'বৰ কাৰণে। এতিয়া এই যে আপোনালোকে জানে যে আজি কেইদিনমানৰ আগত MP ইলেকশ্যন হৈছিলে, মাত্ৰ 5 মাহৰ আগত। 5 মাহৰ আগত MP ইলেকশ্যন যেতিয়া কৈছিলে, তেতিয়া তাত বিজেপিয়ে 8খন আসনত জিকিছিলে। বিজেপিয়ে 8খন আসনত জিকিছিলে, খুব ভাল ৰিজাল্ট কৰিছিলে। সেইকাৰণে সকলোৱে কৈ আছিলে যে এবাৰ ঝাৰখণ্ডত বিজেপি চৰকাৰ আহিবই। কিন্তু হিমন্ত বিশ্ব শৰ্মাই তেল কৰি পেলালে, ঝাৰখণ্ডত বিজেপিক হৰুৱাই দিলে। হিমন্ত বিশ্ব শৰ্মাই বিজেপিক ডুবাই দিলে। এই ডুবাই দিয়াৰ খবৰটো কোনো বাতৰি কাকতত অসমত নাই, কোনো অসমৰ টিভিত নাই। অসমৰ সংবাদ মাধ্যম আজিৰ দিনটোলৈকে কাৰ নিয়ন্ত্ৰণত আছে এইটোক প্ৰমাণিত কৰে। এটা দুটা ক'ৰবাত অকণমান থাকিব পাৰে দেই, ব্যতিক্ৰম থাকিব পাৰে, মই তেখেতসকলক অপমান কৰা নাই, তেখেতসকলক কোৱা নাই। কিন্তু এটা কথা খাটাং যে হিমন্ত বিশ্ব শৰ্মা যে ইমান ডাঙৰ ফেক্টৰ নহয়, এই কথাটো আমি সকলোৱে ক'ব পাৰোঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে সকলোৱে জানে তেওঁৰ সকলোবিলাক বুদ্ধি প্ৰয়োগ কৰিছে। 1 নম্বৰ বুদ্ধি, তেওঁৰ আটাইতকৈ ডাঙৰ বুদ্ধিটো কি? হিন্দু মুছলমানৰ ৰাজনীতি। অসমৰ পৰা সেই বুদ্ধিটো নি তেওঁ ঝাৰখণ্ডত এইটো প্ৰয়োগ কৰিছিল। কৈছিলে যে ঝাৰখণ্ডৰ মানুহৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল অনুপ্ৰৱেশ, মুছলমান অনুপ্ৰৱেশ। তেওঁ কৈছিলে যে ঝাৰখণ্ডত মুছলমান মানুহবিলাকে তাৰ ঝাৰখণ্ডী মানুহ, তাৰ আদিবাসী মানুহ ছোৱালীবিলাকক বিয়া পাতি, এওঁলোকে কি বুলি কয় এইটো লাভ জেহাদ বুলি কয় ন, বিয়া পাতি তেওঁলোকৰ সম্পত্তিবিলাক জব্দ কৰিছে। গতিকে তেওঁলোকৰ আটাইতকৈ ডাঙৰ কথা হ'ব যে যদি বিজেপি চৰকাৰ গঠন কৰে তেতিয়াহ'লে ঝাৰখণ্ডৰ পৰা নাইকিয়া কৰি দিয়া হ'ব বুলি ক'লে। ঝাৰখণ্ডৰ পৰা এই ইনফিল্ট্ৰেশ্যন, প্ৰব্ৰজনকাৰীবিলাকক পুৰা খেদি ঘৰ দুৱাৰ ভাঙি দিব। আমাৰ অসমত যিটো একদম দিনে ৰাতিয়ে কৰি থাকে হিন্দু মুছলমান, সেইটো কৰি দিব বুলি ক'লে। কিন্তু তাৰ বিপৰীতে আমি দেখিলোঁ যে ইণ্ডিয়া মৰ্চা, বিশেষকৈ JMM ঝাৰখণ্ড মুক্তি মৰ্চাই তেওঁলোকে ক'লে যে নহয়, এই বাহিৰৰ এই মানুহবিলাকে বিজেপিয়ে দপদপাই আহি আমি আদিবাসীৰ, আমাৰ স্থানীয় মানুহৰ, আমাৰ আদিবাসী সত্তাটো ইহঁতি নাইকিয়া কৰিব খুজিছে। আদিবাসী একলগ হ'ব লাগে। আমাৰ আঞ্চলিকতাবাদ, আমাৰ জাতীয়তাবাদক ইহঁতি ধ্বংস কৰিবলৈ আহিছে। ইহঁতি আদিবাসীৰ আইডেণ্টিটি, পৰিচয়, এইটো নাইকিয়া কৰিবৰ কাৰণে আৰু ইয়াক সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় পৰিচয় লৈ যাবৰ কাৰণে ইহঁতি এই কাম কৰিছে। গতিকে কি হৈ গ'ল যে সৰ্বভাৰতীয় সাম্প্ৰদায়িকতাবাদ আৰু আদিবাসী পৰিচয়, আদিবাসী আইডেণ্টিটি, তাৰ মাজত দ্বন্দ্ব হ'ল, সংঘাতটো দুইটাৰ মাজত ক্লেছটো হ'ল, আৰু তাত আদিবাসীৰ সত্তাটোৱে জয়লাভ কৰিলে। মই এই মুহূৰ্তত সেইকাৰণে সকলো আদিবাসী মানুহক, ঝাৰখণ্ডৰ আদিবাসী মানুহক মোৰ
ৰাজ্যৰ দলৰ সভাপতি হিচাপে মোৰ অন্তৰৰ পৰা তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। 2 নম্বৰ, হিমন্ত বিশ্ব শৰ্মাই আৰু এটা বস্তু কৰিলে, আপোনালোকে সকলোৱে জানে, সেইটো হ'ল এই আমাৰ যিটো অৰুণোদয় 1250 টকা, তাত তেওঁলোকে 2100 টকা দিম বুলি ক'লে যে বিজেপি চৰকাৰ আহিলে আমি 2100 টকা দিম সকলোকে, প্ৰত্যেকগৰাকী মহিলাক আমি 2100 টকা দিম। অসমত প্ৰত্যেকগৰাকী মহিলাক দিয়া নাই, তাত দিম বুলি কৈ দিলে। অসমত এতিয়া 20% মান মহিলাক দিছে নেকি ন, মই হিচাপটো পাৰ্চেণ্টেজত উলিওৱা নাই বাৰু। ইয়াত 1250 টকা, তাত বোলে 2100 টকা দিব হিমন্ত বিশ্ব শৰ্মাই। এইবুলি তেওঁ প্ৰচাৰ কৰিলে, কিন্তু আদিবাসী মানুহে 2100 টকাটো ভুল নগ'ল, অৰুণোদয় ফেইল মাৰিলে তেওঁ। হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ যিটো কয় যে অসমক এতিয়া গোটেই ভাৰতৰ ৰাজ্যবিলাকে অনুসৰণ কৰিছে, কি হ'ল বোলে অৰুণোদয়ত অনুসৰণ কৰিছে। অনুসৰণ মানে কি, 1250 টকা, আমেৰিকাত 3 কেজি চাউল পায় 1250 টকাত, মানুহক বিনামূলীয়া পইচা দিয়া। এই আঁচনিটোৱে বোলে অসমক এতিয়া চবেই অনুসৰণ কৰে, এইটো তেওঁ বিৰাট গৰ্ব, কিন্তু তাত ফেইল মাৰিলে ঝাৰখণ্ডত। তেওঁ কয় 3 নম্বৰ, তেওঁ যিটো কথা কৈছিলে, তেওঁ কৈছিলে যে কি কয়, এই গেছ চিলিণ্ডাৰ ফ্ৰীকৈ দিব, গেছ চিলিণ্ডাৰ কিবা বিহু নে নহয়, তেওঁলোকৰ কি কয় দুৰ্গা পূজা নেকি, দুৰ্গা পূজাত মানে গেছ চিলিণ্ডাৰ তেওঁলোকক বিনামূলীয়াকৈ দিব। এনেকুৱা অজস্ৰ তেওঁলোকে হেৰি দিছিলে দেই। কিন্তু আটাইতকৈ যিটো ডাঙৰ কৰিছিলে হিন্দু মুছলমান, হিমন্তৰ যিটো মেইন বস্তু আৰু তেওঁ মানে কি, হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজকে হিৰো বনাবৰ কাৰণে যিটো কৰি আছে, আপোনালোকে সকলোৱে জানে যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীজনে যিটো কৰে আৰু হিন্দু মুছলমান বুলডোজাৰ ৰাজনীতি, সেই যিটো লাভ জেহাদ বুলডোজাৰ, এই যিটো কাম কৰে, সেই কামটো মানে তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সমানে জোৰে জোৰে কৈ তেওঁ লিডাৰ হ'ব খোজে। আৰু যিহেতু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীৰ পৰা মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হেৰিয়াৰ ভয় আছে অলপ, কি কয়, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ। বন্ধুসকল, হঠাতে টেকনিকেল কাৰণত এইটো বন্ধ হৈ গৈছিলে, আপোনালোকে চাই আছিলে বহুতখিনি মানুহে, কিন্তু অকস্মাতে এইটো বন্ধ হৈ গ'ল, চৰি, দুখিত। মই আকৌ আৰম্ভ কৰিব খুজিছোঁ। বন্ধুসকল, মই কৈ থকা কথাকেইটা সামৰণি মাৰিবৰ কাৰণে আগবাঢ়ি গৈছোঁ। বন্ধুসকল, প্ৰথম কথাটো হ'ল যে মই আকৌ ৰিপিট কৰি লৈছোঁ যে আজিৰ বাতৰি কাকতত অসমত ক'তো ঝাৰখণ্ডত যে হিমন্ত বিশ্ব শৰ্মা হাৰিলে, তেওঁ যে ফ্লপ হ'ল, তেওঁ যে গুৰুত্বহীন হ'ল, তেওঁৰ কাৰণেই যে ঝাৰখণ্ডত মানুহবিলাক কি কয় বিজেপি হাৰিলে, সেই কথাটো কোনো বাতৰি কাকতত প্ৰথম পৃষ্ঠাত দেখা নাই। দ্বিতীয় কথা বন্ধুসকল, কালিৰ টিভিবিলাকতো হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ডাঙৰ নিউজ ওলাব লাগিছিলে যে হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব দিয়া ঝাৰখণ্ডত বিজেপি হাৰিলে। হিমন্ত বিশ্ব শৰ্মা কালি ঘৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতি, অসমত 5খন আসন পাইছে, তাৰপাছতো তেওঁ লাজতে বাহিৰলৈ ওলাব পৰা নাই। কাৰণ তেওঁৰ যিটো মূল সপোন আছিলে যে ঝাৰখণ্ডত তেওঁ এবাৰ হিৰো হ'ব আৰু ৰাষ্ট্ৰীয় নেতা হৈ যাব, আৰু প্ৰধানমন্ত্ৰীৰ কাৰণে তেওঁ মানে অকণমান মানে গাটো টঙাব পাৰিব, এনেকুৱা যিটো আছিলে, সেই বস্তুটো তাৰমানে কালি একেবাৰে জিৰ' হৈ গ'ল। মই কৈছোঁৱে যে ঝাৰখণ্ডত কালি ঝাৰখণ্ড মুক্তি মৰ্চাই 34খন, কংগ্ৰেছে 16খন, RJDয়ে 4খন, CPI-ML 2খন, মুঠ 56খন আসন পায়। মুঠ 81খন আসনৰ ভিতৰত 56খন পায়, বহুত ভাল ৰিজাল্ট কৰিলে। আৰু বিজেপিয়ে 68খন আসনত ইলেকশ্যন খেলি কালি ঝাৰখণ্ডত কেৱল 21খন আসন পালে। আৰু NDA বিজেপিৰ মৰ্চাটো যিটো, তেওঁলোকে চবেই মিলিহে 24খন পালে, 24 নে 25খন পালে। অথচ মাত্ৰ কেইদিনমানৰ আগতে, 5 মাহৰ আগতে তাত 8জন MP জিকিছিলে ঝাৰখণ্ডত। আৰু 2019 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা যোৱা নাছিলে ঝাৰখণ্ডলৈ, তেতিয়া 2019 চনত মানে 34% ভোট পাইছিলে বিধানসভা নিৰ্বাচনত। এইবাৰ 2024 চনত এইবাৰ পালে অকল 33.17%, 1% ভোটো কমিলে। যোৱাবাৰতকৈ 4খন আসনো কমিলে। 19 চনৰ বিধানসভা নিৰ্বাচনত ঝাৰখণ্ডত বিজেপিয়ে 4খন আসন বেছিকৈ পাইছিলে, এইবাৰ হিমন্ত বিশ্ব শৰ্মা যোৱাৰ পাছত 4খন আসনো কম হ'ল। তাৰ পাছতো অসমৰ সংবাদ মাধ্যমে বিজেপি যে ফ্লপ হৈছে,
অসমৰ সংবাদ মাধ্যমে হিমন্ত বিশ্ব শৰ্মা যে ফ্লপ হৈছে, হিমন্ত বিশ্ব শৰ্মাই যে অসমৰ পৰা ৩,০০০ কোটি টকা লুটি নি, তাতকৈ বেছি টকা লুটি নি তাত যে ইনভেষ্ট কৰিছে, ইলেকশ্যনত ২ নম্বৰী টকা খটুৱাইছে, সেই কথাটো ক'তো বাতৰি নকৰিলে। সদায় হিমন্ত বিশ্ব শৰ্মাক চাণক্য কৈ থকা যিবিলাক সাংবাদিক আছে, কেইজনমান জ্যেষ্ঠ সাংবাদিকো আছে, বিৰাট হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে গটগট। তেওঁলোকেও এটাও নিউজ কৰিবলৈ সাহস নকৰিলে। এইটো প্ৰমাণ কৰিলে যে সংবাদ মাধ্যম আজিৰ দিনটোত এতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ সামগ্ৰিকভাৱে কৈছোঁ দেই, হেৰি আছে দেই, ব্যতিক্ৰম আছে, এতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ যে পকেটত আছে, সেইটোৱে প্ৰমাণ কৰিছে। এতিয়াও যে হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰে, সেইটো প্ৰমাণিত হৈছে। আজিকালি আগতকৈ অন্ততঃ বিজেপিৰ বিৰুদ্ধে দুটা এটা নিউজ দিয়ে, আজিকালি বিৰোধীবিলাকৰ নিউজো দুটা এটা আহে, কিন্তু মূলতঃ যে এতিয়াও বিজেপিৰ পক্ষতে বা হিমন্ত বিশ্ব শৰ্মাৰ লগতে যে আছে, সেই বস্তুটো কালিৰ ৰিজাল্টটোৱে প্ৰমাণ কৰিলে। মই কৈছোঁৱে যে হিমন্ত বিশ্ব শৰ্মাই যিবিলাক ইছ্যু উঠাইছিলে, যে প্ৰব্ৰজন, মুছলমান প্ৰব্ৰজন, অনুপ্ৰৱেশকাৰীয়ে আকৌ বেয়া হৈ গৈছিলে দেই, অনুপ্ৰৱেশকাৰীয়ে ঝাৰখণ্ড শেষ কৰি দিছে বুলি যিটো কৈছিলে, সেইটো মেইন ইছ্যু উলিয়াইছিলে তেওঁ। আমাৰ অসমত যেনেকৈ হিন্দু মুছলমান উলিয়াই গোটেই জাতিৰ মাজত কাজিয়া লগাই গোটেই অসমখন থান-বান কৰি দিলে, লাভ জেহাদ বুলি এটা বস্তু উলিয়ালে, মুছলমান মানেই মানে ৰাতি মানে এনকাউণ্টাৰ কৰি গুলিয়াই মৰাৰ নিয়ম উলিয়ালে, আকৌ আপোনাৰ হেৰি উলিয়ালে, কি কয় আপোনাৰ এইটো বুলডোজাৰ লগাই ঘৰ ভঙাৰ নিয়ম উলিয়ালে। এইবিলাক যিবিলাক উলিয়ালে হিমন্ত বিশ্ব শৰ্মাক, সেই বস্তুটো উলিয়াইছিলেগৈ এইবাৰ ঝাৰখণ্ডৰ ঝাৰখণ্ডীসকলে, ঝাৰখণ্ডৰ আদিবাসী মানুহবিলাকে ভাল লাভ দিলে হিমন্ত বিশ্ব শৰ্মাক। তেওঁ লাজ পাই কালি ঘৰৰ পৰাই ওলাব পৰা নাই হিমন্ত বিশ্ব শৰ্মা। এতিয়া এনেকুৱা পৰিস্থিতিত মই সেইকাৰণে আকৌ এবাৰ কওঁ যে হিমন্ত বিশ্ব শৰ্মা যে হিৰো নহয়, হিমন্ত বিশ্ব শৰ্মাই যে সদায় পৰিস্থিতি যিফালে সুত বয় সেইফালে জাপ মাৰি দিয়াৰ কাৰণেহে যে তেওঁ হিৰো হৈ আছে। তেওঁ যে মানে কংগ্ৰেছৰ যেতিয়া ভাল দিন আছিলে, কংগ্ৰেছত থকাৰ কাৰণে তেওঁ মন্ত্ৰী আছিলে, বিজেপিৰ ভাল দিনত বিজেপি পিনে জাপ মাৰি দিয়াৰ কাৰণে তেওঁ মন্ত্ৰী হ'ল আকৌ, নহ'লেতো তেওঁ কেৰিয়াৰটো খতমেই হৈছিলে। তাৰপিছত আকৌ যে এজন ট্ৰাইবেল মানুহ সৰ্বানন্দ সোণোৱালক লাট মাৰিহে যে তেওঁ মুখ্যমন্ত্ৰী হ'ল, অমিত শ্বাহক মানে মেনেজ কৰি, আৰু হেৰিয়াকো যেনে তেনে বুজাই বঢ়ায় আৰু অমিত শ্বাহৰ জৰিয়তে নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো, তো এইটো প্ৰমাণিত হ'ল। গতিকে আনকি আপোনালোকে জানে চাগে এইবাৰ মহাৰাষ্ট্ৰত সেই কথাটো জানিয়েই হিমন্ত বিশ্ব শৰ্মাক মহাৰাষ্ট্ৰত সোমাবলৈকে দিয়া নাছিলে। মহাৰাষ্ট্ৰত হিমন্ত বিশ্ব শৰ্মা অমিত শ্বাহহঁতক সোমাবলৈ নিদিয়াৰ কাৰণেহে মহাৰাষ্ট্ৰত জিকিলে NDA। এওঁলোক যদি গ'লহেঁতেন মহাৰাষ্ট্ৰতো হাৰিলেহেঁতেন, সেইকাৰণে সোমাবলৈকে দিয়া নাছিলে। আপোনালোকে নিশ্চয় জানে, এই কথাটো জানে। হাৰিয়ানাত যেনেকৈ নৰেন্দ্ৰ মোদী অমিত শ্বাহহঁতক সোমাবলৈ দিয়া নাছিলে RSSে, মহাৰাষ্ট্ৰতো সোমাবলৈ দিয়া নাছিলে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মা। তাৰ কাৰণে মহাৰাষ্ট্ৰত জিকিলে। আৰু য'ত তেওঁলোকে বেছি উৎপাত কৰিছে, ঝাৰখণ্ড জিকামেই বুলি ৩,০০০ কোটি টকাতকৈ অসমৰ বেছি টকা নি খৰচ কৰিছিলে, গতিকে সেইটো ফ্লপ হৈ গ'ল, সেই পইচা এনেই গ'ল আমাৰ অসমৰ মানুহৰ, আমাৰ লোকচান হৈ গ'ল। গতিকে আজিৰ দিনটোত সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ 5খন আসন পোৱাৰ কাৰণে যে আপুনি বহুত ক্ৰেডিট লৈ আছে, আপুনি ঝাৰখণ্ডত গোটেই বিজেপি আৰু NDAক হৰুৱাৰ কাৰণে ডিছক্ৰেডিটটো আপুনি লওক, তাৰ গ্লানিটোও লওক, তাৰ গালিটোও লওক, আপুনি ফেচ কৰক, কওক যে হয় মোৰ নেতৃত্বত ভাৰতত সাংঘাতিকভাৱে মই ব্যৰ্থ হ'লোঁ, ঝাৰখণ্ডত মই ৰাষ্ট্ৰীয় নেতা নহয়। সেই কথাটো আজি হিমন্ত বিশ্ব শৰ্মাই ক'ব লাগে, কাৰণ তেওঁতো সদায় টিভি লাইভ আহি থাকে ন, আজি লাইভ আহক না, লাইভ আহি কওক যে ঝাৰখণ্ডত মই হাৰিলোঁ, ঝাৰখণ্ডত মই ৩,০০০ কোটি টকাতকৈ বেছি খৰচ কৰিছিলোঁ, ঝাৰখণ্ডত মই 2 নম্বৰী পলিটিক্স কৰিছিলোঁ, ঝাৰখণ্ডত মই অৰুণোদয় দিব খুজিছিলোঁ, অৰুণোদয়ৰ নিচিনা স্কিম। চববিলাকৰ পাছতো ঝাৰখণ্ডী মানুহে নিজৰ সত্তাটো জীয়াই ৰাখিবৰ কাৰণে, আঞ্চলিক সত্তাটো, জাতীয় সত্তাটো, তেওঁলোকৰ নিজৰ পৰিচয় ৰক্ষা কৰিবৰ কাৰণে সিদ্ধান্ত ল'লে। সেই কথাটো আপুনি এবাৰ কওক না মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপোনাৰ পৰা এই বক্তব্য শুনিবৰ কাৰণে আৰু অসমৰ সংবাদ মাধ্যমৰ পৰা এই বাতৰি চাবৰ কাৰণে, এই বাতৰি পঢ়িবৰ কাৰণে গভীৰ অপেক্ষাৰে ৰৈ আছোঁ। আশা কৰোঁ অসমৰ সংবাদ মাধ্যমেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত এই বাতৰিটো কৰিবলৈ সাহস কৰিব। ধন্যবাদ। জয় অসম। এইটো কেনেকৈ বন্ধ কৰে?
বন্ধ কৰি